বেকুবাই ওরা কহিল চলতে পাশে মুদাবু কাকে কিছু করিবে নুরারে অপকার কিন্তু ভকত নারী অধিকার হিরণ জানি তাহাং কদুরতে পরিহরি আপনার প্রাণ রাখি ফুরিবি অন্তরে যিতু জনে ফেরা নবক পাশে পাশে জানত কৃষ্ণ সপক ধরি যেন ধেনু সেনহিবা স্বরূপা চলাবে রক্ষা করি ভিতক ভুরন্ত অনুরাগে এরা বিষ্ণু রমপ্রিয় ভকত বান্দর ভকত জনর হুহুর তাহার কাছে গুণে ভূমিরণ্ড সত্য কাঠিতে ক্ষণিক ইবে পঢ়ি যোৱা পদকেইটিত সাৱধান বাণী দুটক শুনোৱাই দিছে। হে দুটগণ, যিজন ভকতে কৃষ্ণৰ নাম গাই গাই তেওঁৰ নাম লৈ লৈ যেতিয়া উচ্চাৰণ কৰি কৰি ঘূৰি ফুৰে, মাধৱৰ কৌমোদকী গদাটো ভগৱন্তই এনেকুৱাকে প্ৰেৰণ কৰে, সেই সাৰথী হিচাপে লগত ঘূৰি ফুৰে। যদি তুমি তাক অপকাৰ কৰিব যোৱা, গদাটোৱে তোমাৰ হাৰ মূৰ ভাগি সুখুণ্ড কৰি দিব। এক। দ্বিতীয়তে, স্বয়ং কৃষ্ণই মহাভগৱতৰ পাছে পাছে চক্ৰ লৈ ঘূৰি ফুৰে। যিদৰে গাই গৰুৱে পোৱালিটোৰ পাছে পাছে ঘূৰি ফুৰে, স্নেহত ভকতৰ পাছে পাছে ভগৱন্তই ঘূৰি ফুৰে। সেই চক্ৰটোৱে যদি তুমি ভকতজনক অপকাৰ কৰিবলৈ যোৱা, কাটি খণ্ড বিখণ্ড কৰিব। দেখিছে ভকতক কিমান সুৰক্ষা দিছে। সাধাৰণতে যদি চাব যোৱা যায় এইটো বডিগাৰ্ড বুলি কোৱা, দেশৰক্ষী, হয়নে বাৰু? দেশৰক্ষী। কেনেকে লিখিছে যে লগে ফুৰে কৌমোদকী গদা গোবিন্দৰ, ভকতৰ নাচাবেপি সমীপ কিংকৰ, পাৰিলে হাৰমুণ্ড গন্তি কৰিবে কোবাই, পহিলো স্বৰূপে পাছে মুঠ দুখনাই। মই আজিয়ে জনাই থলো, পিছত যদি কেতিয়াবা তামোল কিল খোৱা মোৰ গাত কিন্তু দুখ নাই। আকৌ কৈছে, যিটো জনে ফুৰৈ ৰাম নামক উচ্চৰি, পাছে পাছে জান্ত কৃষ্ণ চক্ৰক কৰে ধৰি। কিয় কৃষ্ণ আৰু ভকতৰ পিছে পিছে ফুৰে? কৃষ্ণই নিজে কৈছে
যে ব্ৰহ্মা হৰ লক্ষ্মী প্ৰিয় যায় পৰম সুন্দৰ দেখা মোৰ ইটো কায়া সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি উদ্ধৱ তুমি সম ভকত সম কৃষ্ণই প্ৰিয় যায় লক্ষ্মীকো ইমান স্নেহ নকৰে ব্ৰহ্মাকো ইমান স্নেহ নকৰে যিটো স্নেহ ভকতক কৰে ভকত হ'ব পৰাটোৱে পৃথিৱীৰ মানৱ জীৱনৰ সৰ্বোত্তম কৃতকাৰ্যতা যদি মানুহে কয় সাকসেস লাগে কৃতকাৰ্যতা লাগে যে বহুত মাটি ললো বহুত ডাঙৰ ঘৰ আছে বহুত ধন জমা আছে সেইটো কৃতকাৰ্য বুলি কোৱা নাযায় কৃতকাৰ্য হৈছে যে মই মানৱ জন্ম পাই প্ৰভু ভগৱন্তক জানিবলৈ যত্ন কৰিছিলো জানিলো তেওঁৰ পৰা মই কৃপা পাই জীৱন ধন্য কৰিছো অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত ও তাহাৰ মহিমা কহি কোনে পাৱে অন্ত এতিয়া পৰা অভ্যাস কৰো বিচনাত পৰি থাকিলেও নাম আহি যাব নে এদিন আমি মৃত্যু মুখামুখি নহম নেকি বাৰু এদিন এনেকুৱা কোনো ব্যক্তি আছে নেকি পৃথিৱীত এজনে চান্স পাইছিল পিতামহ ভীষ্মই চান্স পাইছিল ইচ্ছা গলেহে তেওঁ প্ৰাণবায়ু যাব কৃষ্ণই চলনা নকৰা হেতেন লগ পাই গলো তেতিয়া এতিয়াও পালো পিতামহ ভীষ্ম কিন্তু কৃষ্ণই দেখিলে মহাভাৰ পৃথিৱীত যদি নিয়তিৰ বিধান কোনোবাই নেওচিব খোজে তাক তেওঁ কেতিয়াও সহ্য কৰিব নোৱাৰে নিজেও বৈকুণ্ঠ বয়ান কৰিছে বহুতে বুজিবলৈ টান পায় একেবাৰে স্কন্ধ পালে গম পাবগৈ যেতিয়া সময় হ'ল জৰা ব্যাধৰ শৰাঘাত লৈ স্বয়ং কৃষ্ণয়ো বৈকুণ্ঠলৈ গমন কৰিছে আৰু সেই কৃষ্ণৰ সমস্ত শক্তি সমস্ত ঐশ্বৰ্য ভাগৱতত থাপি থৈ গ'ল তাৰ বাবে আপোনাৰ মোৰ কলিৰ ভকতৰ বাবে আৰু এতিয়া যমৰাজাৰ মুখেৰে স্বয়ং শুনি আছো আমি দুৰ্গণক যি হৰি নাম লোৱা ব্যক্তিৰ মহিমাৰ বিষয়ে কৈ আছে আমি জানিব পাৰিছো নামৰ ওপৰত আপোনালোকৰ কিমান বিশ্বাস মই নাজানো মোৰ হলে পূৰ্ণ বিশ্বাস আপোনালোকৰ বিশ্বাসটো অলপ কমজোৰি হৈ আছে নেকি জয় কৃষ্ণ নামত বিশ্বাস কেতিয়াও পৰিমাণ নকমা সেইকাৰণে অহৰ্নিশে সাধু সংগ আৰু ঘৰত নিজৰ অকণমান অধ্যয়ন এই প্ৰভুজনে ভাগৱত পঢ়ি আছে হৈ থকাৰ কাৰণে সংক্ষিপ্তটো বেছি তেওঁ কৈছে আজি জয় কৃষ্ণ শব্দটো দেখোন ভাগৱতত বহুত আছে বহু কাৰণ এই জয় কৃষ্ণ শব্দটো যেতিয়া প্ৰথম আৰম্ভ কৰিছিল বহুত ব্যক্তিয়ে প্ৰশ্ন কৰিছিল কি জয় কৃষ্ণ এতিয়াও কৰে কি ডিপাৰ্টমেণ্ট ভাগৱতৰ ডিপাৰ্টমেণ্ট ভাগৱতৰ প্ৰথম শব্দ দেখোন জয় কৃষ্ণ দশম মূলীয়াক জয় কৃষ্ণ আছে তেওঁলোকৰ নতুন ডিপাৰ্টমেণ্ট বুলি কি আছে কৃষ্ণ নামৰ আগত জয়ধ্বনি কিমান যে ভাল পায় কৃষ্ণই আৰু সেইসকল ব্যক্তিয়েহে জয় কৃষ্ণ উল্লেখ কৰিব পাৰিব যিজন ব্যক্তি বৈকুণ্ঠৰ লগত সম্পৰ্ক হৈ গৈছে বৈকুণ্ঠত থকা প্ৰত্যেকজন ব্যক্তিয়ে কৃষ্ণৰ জয়ধ্বনি দিয়ে একেবাৰে যদি আপোনালোকে শব্দটো ডাইৰেক্ট চাব বিচাৰিছে গুণমালা ষষ্ঠ চৰণৰ শেষৰ ফালে পাব জয় ৰব দেখি কৃষ্ণ পদ নয়ন তবধ যত পাৰিষদ বুলয় শব্দ দেখিয়া মাধৱ প্ৰীতি অভিনৱ মিলিল উৎসৱ কৰে জয় ৰব অৰ্থাৎ জয় কৃষ্ণ কিমান যে সুন্দৰ নাম বৰজা নহওক
এই ধৰ্মৰাজ যমে যি নামৰ মাহাত্ম্য কৈ আছে এতিয়াও শেষ হোৱা নাই, সেইকাৰণে আপোনালোকক নাম ল'বলৈ আমি অনুপ্ৰাণিত কৰোঁ। আমি এটা যিদিন ধৰি গম পালো ঈশ্বৰৰ নাম মুখত নাহাকৈ থাকিয়ে পোৱা নাই। কিমানবাৰ নাম লৈছো হিচাপ কৰিব আমি আজিলৈকে পাৰা প্ৰতি মুহূৰ্ততে। কাৰোবাক লগ পালেতো কাৰোবাৰ নাম উপাধি চব পাহৰি গ'লো। জয় কৃষ্ণ, তেওঁৰ নামটো পাহৰি যাওঁ কেতিয়াবা। জয় কৃষ্ণ, এই যে বিপুল প্ৰভুক সলাই দিয়ে যে প্ৰভুজন নামটোকে মনত পেলাব পৰা নেকি? জয় কৃষ্ণ, জয় কৃষ্ণ। যা নহওক, এইটো যিটো নামৰ প্ৰভাৱ, ইয়াক আমি অন্তঃকৰণেৰে যদি লওঁ, যদি বিশ্বাসত আমি আনি ল'ব পাৰো, তেতিয়াহ'লে প্ৰভু ভগৱন্তই আপোনাক প্ৰতি পদে পদে সহায় কৰিব। আৰু যিদিনাখন আমি পৰলোকলৈ গমন কৰিব সময় হ'ব, আমাৰ দুধাৰি চকুলো নাহে, মোক একো কান্দত নোলায়, মই কনফাৰ্ম জানিছো। এৰিছোৱে মায়া মোক, তেওঁকহে লাগে, যাবই লাগিব। কিন্তু ভয় লাগে কেতিয়াবা ভাবিলে, নাম ধন নাপাওঁতে যদি গলোগৈ হয় কিমান মুস্কিল আছিল, সেইটোহে মোৰ বুকু কঁপি যায়। কাৰণ আজি কিছু বছৰৰ আগত শৈশৱতে নামটো পোৱা নাইতো, মাজতহে পাইছো। তেতিয়া যদি যাব লগা হ'ল হয়, বিষয়ৰ সুখে তিলে কৰিছুৰ, যমৰ কিংকৰে ধৰি এরম জবর মূর্তি দেখি হরাইবে চেতনা, দুর্ঘুর নরক বেলায় ভুল যাইবে যাতনা। আজি প্ৰায় কিছু বছৰ আগতে যাব লগাই আছিলে, মোৰ কেইবাটাও এক্সিডেণ্ট হৈছিল। কিন্তু আপোনালোকৰ লগত ট্ৰেনজেকশ্যন কৰিব লাগে নেকি কাৰণে নেকি, নাম পাব লাগে নেকি কাৰণে নিনিলে, থৈ গ'ল। জয় কৃষ্ণ। তেতিয়াই জয়হেঁতেন নিৰ্ঘাত, এতিয়া ক'ৰবাত উতলা তেলত কৰি থাকিলো হয়, ক'ৰবাত কাঁইটীয়া বননিত সোমোৱাই দিলে হয়, কুম্ভীৰ পাক নৰকত একদম ডাঙৰ ডাঙৰ দাঁত মেলি থকাতে সোমাই থাকিলো। কাৰণ নৰকৰ শাস্তিটো একেদিনাই হয়, কোটি কোটি জন্ম বুলি কোৱা হৈছে। ভাবিব ভয় লাগে। ষষ্ঠ স্কন্ধ পঢ়া ব্যক্তিসকলে জানে কল্পেক মানে নৰকত বছৰ, কল্পেক মানে পৃথিৱীৰ জন্মৰ হিচাপত, মানুহৰ জন্ম হিচাপত কিমান কোটি কোটি বছৰ ভাবিব নোৱাৰি। এনেকুৱা নহয় তাত গলো শাস্তিখন লৈ গুচি আহিলে, নহব। কাৰণ মানুহজনক বুজাব লাগিব, তুমি এই ভুল আৰু পিছত নকৰিবা। নৰকত থকাসকলে একদম কৈ আছে, কাৰণ ধৰিছে, শপত খাইছে, নাই 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 এবাৰ জন্ম পালে আৰু ভুল নকৰো। কেনেবাকে যে আকৌ ঘূৰি 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 মানুহ হয়, আকৌ একেটাই ভুল কৰে যদি সাধু সংগ নাপায়। কাৰণে কৃষ্ণই কৈছে যে সাধু সংগ কৰ্ণতক হন্ত কৃষ্ণে কথা কৰি নাহিকে উপায় পতি সুসংগ কৰি। হে কাণৰ মান্দকুধ, সাধুৰ সংগ নোলোৱালৈকে তুমি কেতিয়াও ভক্তি ৰহস্য বুজি নাপাবা। আপুনি নিজে সোধকচোন, যদি এই ভক্তিৰ অনুষ্ঠানৰ লগত, শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠানৰ লগত জড়িত নহলহেঁতেন, এতিয়াও আপোনালোকে আগৰ নিচিনা বিষয়তে থাকিব লগা হলহেঁতেন। এতিয়া আমি সৌভাগ্যৱান, ভগৱন্তৰ কৃপাৰে আমি ধন্য। আহক সেই দূতসকলে যাতে ভকতৰ ওচৰত গৈ খেলি মেলি নকৰে, আৰু ভকতক আনিবলৈ গৈ যাতে যমৰ বিষ্ণুদূতৰ হাতত যাতে তামোল কিল নাখায়, আৰু অকণমান উপদেশ বাণী দিছে। যমৰ মুখৰ পৰা আমি এই হৰি ভক্তিৰ নামৰ যি মাহাত্ম্য শ্ৰৱণ কৰো প্ৰভুজনৰ কণ্ঠৰে। জয় কৃষ্ণ।
এরা সপ্তমে ফুলিবি আপোনাকো জানি যথতেনো কোনো কণে হৰিনাম ধৰি শ্ৰৱণ কীৰ্তন জৈত নাহিকে প্ৰচাৰ সেই সাধনতা দূত কৰিবি সংসাৰ অৰাম কহিল হৃদয়ত এই বিসংশয় আপোনাক ৰাখিলা কদাচিত নচাপিবি বৈষ্ণৱৰ মোৰ বাক্য নধৰিলে হবি সৰ্বনা এৰা মই তোমাক সাপদে দিনে দিনা আপুনি পঠিবি যেবে ৰাখিবি আমাৰ বৈষ্ণৱৰ ঠাইক লাগি নকৰিবি গতি এই ভৰি দুট কফি কাইলাপতি পতি শুন সভা সদপদ মহাভাগৱত অনুমত ইটো সংসাৰত মায়াময় বিষয়ত মৰিলো মজি নিশাতকো ৰাম দিন কৃষ্ণ হৰি এৰাম হৰি ভগতি কলা গৈ কৰিলো পবন্দ কৃষ্ণ তদ পূজনতি কন্ধ যাৰ নাম মাত্ৰ লৈলে সংসাৰ কৰি হীৰাত সন্ত হব কৃপাময় হৰি কি সুন্দৰ পদ, সেই সুন্দৰ সুন্দৰ বচা বচা শব্দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰে মালা গাঁঠিছে, যিবোৰ শুনিলেই মন ভাল লাগিছে। ইয়াতে কৈছে যে হে দুৰ্গণ, তোমালোকক মই দহাই দহাই কৈছো, য'ত বৈষ্ণৱ থাকে তাত যাব নোৱাৰিবা, সৰ্বনাশ হ'ব। ইয়াতে শ্ৰৱণ কীৰ্তন চলি আছে নহয়, কোনো কাৰণতে যমদূতৰ প্ৰৱেশেই নহয়। এই শব্দটি যিমানলৈ গৈছে সিমানলৈ অসূয়া অপ্ৰীতি যমদূতৰ প্ৰৱেশটো তালৈকে নাথাকে। পঢ়িলো হিত আত এৰিবি সংশয়, আপোনাক ৰাখিয়া ফুৰিবি দুত ছয়। হে যমদূতগণ, যদি ভালদৰে চাই চিতি নুফুৰা তেতিয়াহ'লে তোমালোকৰ বিনাশ নিশ্চিত। আজিকালি যিমান ভাগৱত হোৱা আৰম্ভ কৰিছে, যমৰ দুটৰ চাগে অলপ মুস্কিল হৈছে টাইপটো লোৱাৰ পৰা। বহুত জেগাত এলেকা নাইকিয়া হৈ গ'ল না তেওঁলোকৰ। জয় কৃষ্ণ। কিন্তু এটা কথা, যিখিনি সময়ত কৃষ্ণ নাম চলি থাকে, যিখিনি সময়ত নচলে একদম আকৌ আহি যাব। বুজিব পাৰিছেনে? ইয়াতে কৈছে কদাচিতো নচাপিবি বৈষ্ণৱৰ পাক, মোৰ বাক্য নধৰিলে ভুইব সৰ্বনাম। যমদূতক যম ৰজাই শিকাই আছে
লেসন টিউচন কৰিছে, লেসন দিছে, ভুল আৰু নকৰিবি। এতিয়া আমাৰ কৰ্তব্য হ'ল আমি কৃষ্ণ নাম লৈ কৃষ্ণ নামেৰে ঘৰখন বৈকুণ্ঠলৈ পৰিৱৰ্তন কৰি যাতে আমি যমদূতক সোমোৱাৰ ব্যৱস্থা কৰি নিদিওঁ। বুজিব পাৰিছে? ৰাতিপুৱা শুই উঠি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিব, ধূপডাল লগাই প্ৰাৰ্থনা কৰিব, মন গ'লে নাম গুণগুণাই গাই থাকিব। মোবাইলটো আছে ধুনীয়াকে বৰগীত লগাই দিয়ক, নাম লগাই দিয়ক। কি সুন্দৰ সুন্দৰ দিহানাম চলি আছে, কি সুন্দৰ সুন্দৰ প্ৰবচন চলি আছে, লগাই লওক। আপোনাৰ ঘৰত জমৰ আৰু প্ৰৱেশ নহ'ব। এনেকে থাকোতে থাকোতে আপোনাৰ ঘৰখনক যেতিয়া জমে চিনি নোপোৱাই হ'ব, আপুনি যোৱা দিনাখনৰ তাৰ আহাত কামে নাথাকিব। জয় গুৰু। কাৰণ আপোনাৰ ঘৰত বিষ্ণুদূতৰ আগমন চলি থাকিব। বুজিব পাৰিছে? বিষ্ণুদূতৰ আগমন চলি আছে, ভাবিয়ে থাকে কেতিয়া প্ৰভুৱে পঠাই আৰু নিম দিয়া তোমাক আৰু বৈকুণ্ঠলৈ। সদায় নাম গুণে গাই আছা, নিশ্চিততে হৈ থাকিব। বুজি পাইছে? সেয়েহে বাৰে বাৰে অনুৰোধ কৰিছো, নিজৰ নিজৰ ঘৰখন বৈকুণ্ঠপুৰীলৈ উন্নীত কৰক। মোৰ সেইটোৱে বিনম্ৰ অনুৰোধ প্ৰতিজন ব্যক্তিকে, প্ৰতিজন আই মাতৃ প্ৰভুসকল সকলোকে এটাই প্ৰাৰ্থনা, ভকত হওক, ঘৰৰ সদস্যবিলাক ভকত বনাওক, খাদ্য সংস্কৃতি সংস্কাৰ কৰক, মাত কথা সংস্কাৰ কৰক। কোনোবা এজন আলহী আহিছে, ধুনীয়াকে বহিবলৈ দিয়ক, সেৱা এটা ধৰক। আজি মোৰ বিহ তীৰ্থটো অধিক, আৰম্ভ কৰিব। কিমান ভাল লাগিব। পৰিৱেশ আপুনি ৰচনা কৰক, ল'ৰাটোক শিকাওক, ছোৱালীজনীক শিকাওক। এয়া হৈছে আমাৰ সংস্কৃতি। অহা সময়ত আকৌ প্ৰাৰ্থনা কৰক, হে গুৰুজন, হে প্ৰভুজন, আকৌ পদধূলি দিবহি। যাহাৰ ঘৰত নুহি উপগত তাৰ গৃহ সৰ্বৰ আলয় বুলি সিদ্ধান্ত দিছে। যাৰ ঘৰত ভকত বৈষ্ণৱ নাযায়, সেয়া সৰ্বৰ গৃহৰ সদৃশ হৈ যায়। অৱশেষত আপুনি সুন্দৰ প্ৰাৰ্থনাৰে বিদায় দিয়ক। পৰিৱেশ বিলাকে কি হৈ থাকিব? নিজক সম্পূৰ্ণ ভাগৱতময় কৰিব লাগে, সেইটোৱে শাস্ত্ৰৰ সিদ্ধান্ত। তেতিয়া মুখ্য লাভ। এতিয়া উপদেশ দিছে গুৰুজনে, ইমান ধুনীয়া উপদেশ। শুনা সভা পদ পদ মহাভাগৱত, ঐ অনুমাত্ৰ সাৰ নাই, ইটো সংসাৰ অনুমাত্ৰ সাৰ নাই বুলি কৈছে। যিজন মানুহক লৈ আপুনি সংসাৰখন কৰিলে, তেওঁক যিমান আপোনাৰ প্ৰিয়জন নহওক, সদায় ধৰি ৰাখিব নোৱাৰিব। যি সন্তান আপোনাৰ আছে, নিৰ্দিষ্ট সময়লৈহে আপোনাৰ হৈ আছে। যদি হিয়াৰ আমঠু ছোৱালী কেইজনী আছে, এদিন জোৱাই নামৰ জন্তুৱে লৈ যাব। আপোনাৰ ঘৰতো ফোনটো কৰিবও সময় নাপাব। যিটো ল'ৰাক তুলি তালি ডাঙৰ দীঘল কৰিলে, প্ৰতিটোপল ঘাম যাৰ বাবে খৰচ কৰিছে, সি যদি কেনেবাকৈ কোনোবা ডাঙৰ এগৰাকী মহিলাৰ ওচৰত ঘৰ জোৱাই থাকেগৈ, তে আপোনাৰ গতিটো কি হ'ব বাৰু? জয় কৃষ্ণ। নোহোৱাটো নহয়, মোৰে বন্ধু লীলাধৰ, আমাৰ দিভা বাইদেউক কৈছো, লীলা যে মোৰে বন্ধু আছে, এটাই ল'ৰা আছে জানো? সৰুটো আছে। তথাপিও মাক দেউতাক এৰি চাওকচোন, এই ডাঙৰ কথাই। সেইকাৰণে সৰু ভাইটি ইয়াতে আছে চাগে, যোগালে। এই যে আমি যিমানবোৰ দেখিছো সংসাৰত, সকলোবোৰ অসাৰ বুলি কৈছে। আটাইতকৈ ভয় লাগে যদি আপোনাৰ সৰুকালৰ ছবিবিলাক ধুনীয়াকে ফটো উঠি বান্ধি থবচোন, সেইখন চাই চাই আইনাখনত মুখখন চাবচোন। 30 বছৰ মানৰ পিছত মোৰ চুলিবোৰ ডেকা কালত মিথুন চক্ৰৱৰ্তী হিৰল আছিল,
এতিয়া বেক ফালৰ পৰা ফটো তুলিলে ভয় লাগে টপাটো কোন জয় কৃষ্ণ চাওকচোন একেজনেই মানুহ আছো চোতাল হৈ গ'ল এতিয়া অৱস্থাই নাই কিবা কিবি কৰি দুডালমান আছে নামটো কৰি কেনেকুৱা পৰিৱৰ্তন হয়নে আৰু নিজে অনুভৱ কৰিছে আগতে যিমান কষ্ট কৰিব পাৰো লাহে লাহে যেন শক্তিবিলাক ক্ষয় হৈ গৈ আছে এনেকুৱা এটা দিন আহিব উশাহটো ল'বলৈ শক্তি নাথাকিব সেইকাৰণে কৈছে অনুমাত্ৰ মুহিখাৰ ল'ৰা ছোৱালীক কেতিয়া মনত পেলাব কেইটামান দিন কেইটামান বছৰ মনত পেলাই কান্দে থক সদায় সদায় সকাম কৰি থাকে তেতিয়া তাকো পাহৰি যাব আপুনি মই এটা ভুলি কথাৰ নিচিনা সেয়ে কিবা যদি সাৰ বস্তু আছে কৈছে মায়াময় বিষয়ত মৰিলো মজি মিছাতে গুৱাইলো দিন কৃষ্ণ নভজি হে সভাপতগণ মিছা মায়াৰ জালত পৰি আমি সেই মায়াতে থাকি ভগৱানক পিঠি দিলো অমুকৰ বিয়াখন তমুকৰ বিয়াখন অমুকৰ সকাম অমুকৰ অনুষ্ঠান কৰোঁতে কৰোঁতে ভগৱানৰ কথা চিন্তা কৰিবলৈ সময় নোপোৱা কিমান দিন গ'ল সেইকাৰণে কৈছে যিকেইটা দিন ভগৱানক প্ৰাৰ্থনা কৰিব নোৱাৰিলো তেওঁৰ গুণগান নুশুনিলো সেই দিনকেইটা বৃথাই গুচি গ'ল এতিয়া আৰু বৃথা কৰিব নোৱাৰি প্ৰত্যেকটো দিন আপোনাক হবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক নাম ঘোষাৰ দুই এটা পৃষ্ঠা লুটিয়াই দিয়ক ভাগৱতৰ দুই এটা স্কন্ধ আগবাঢ়ি যাওক তেতিয়াহে জীৱনটো সাৰ্থক হ'ব শেষত কৈছে হৰি ভকতিক লাগি কৰিও প্ৰবন্ধ কৃষ্ণত নুপজে মতি কিনো লোক অন্ধ এইটো বৰ ডাঙৰ কোপ মাৰিছে কি মাৰিছে জানে কৃষ্ণ ভক্তিৰ কাৰণে কাম নকৰি কেতিয়াবা আমি আন আন দেৱ দেৱীকো সময় দিছো প্ৰাৰ্থনা কৰিছো কিন্তু অন্ধ নহয় জানো বাৰু আপোনাৰ ঘৰত কিবা কাৰণত আপোনাৰ চেইনডাল মাটিত পৰি গ'ল ঘৰটো এন্ধাৰ হৈ আছে দেখা পাবনে মাটিত পৰি আছে লাইটটো জ্বলালেহে গম পাব ক'ত পৰি আছে ঠিক সেইদৰে যেতিয়ালৈকে আমি একান্ত কৃষ্ণ ভকত হ'ব নোৱাৰিম অন্ধৰ লগত তুলনা কৰিম অন্ধ এজনে যিদৰে সঠিক পথেৰে গৈ তেওঁৰ লক্ষ্যস্থানত উপনীত হ'ব পৰা নাই নোৱাৰে তদনুৰূপে এজন হৰি ভকত নোহোৱা ব্যক্তিৰ জীৱন তেনেকুৱা বুলি কৃষ্ণৰ প্ৰসংগত মহাপুৰুষ শংকৰদেৱে কৈছে যিজনৰ নাম ললেই সংসাৰ কৰি যাব পাৰি সেইজন কৃষ্ণ হৃদয়ত আছে তেওঁক এৰি আকৌ আমি বেলেগক খুজি আছো জয় কৃষ্ণ কি কৈছে যাৰ নাম মাত্ৰ লইলে সংসাৰ কতৰি হীৰাত আচন্ত হেন কৃপাময় হৰি সেইজন হৰি হৃদয়ত আছে অথচ মোৰ হৃদয়ত বিশ্বকৰ্মা সোমাই থকাই নাই আন আন দেৱতা সোমাই থকা নাই সিহঁতৰ পূজা ধুমধামে কৰি আছো হৃদয়ত থকা কৃষ্ণক পিছ দি আছো দেহি জয় কৃষ্ণ মানুহ অন্ধ হোৱা নাই জানো তাকে কৈছে অন্ধ বুলি কোৱা হৈছে প্ৰত্যেকৰে আত্মাৰ সাক্ষী কৃষ্ণ কৃপাময় তাংক এৰি আনক সেৱে দুৰাশ হয় বুলি কোৱা হৈছে লগত আছে ভগৱান কৃষ্ণ পূজা কৰি ফুৰিছো মই বেলেগক কেনেকুৱা সমস্যা যেনেকে এজনী তিৰোতাই যালৈ বিয়া দিলে তাৰ প্ৰতি গুৰুত্ব নাই মই আগৰ বয়ফ্ৰেণ্ড কেইটাৰ লগতে সেইটো হয় নহয় আত্মাটো যাক লৈ জীয়াই আছো মই যিটো মোৰ লগত আছে চিম্পল হিচাপ কৰকচোন বাৰু আত্মা নাৰায়ণৰ কথা কৈ আছে মোৰ হৃদয়ত আছে কৈছে দেৱৰো ঈশ্বৰ হৰি
তান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ আছে মুখ্য পাইবে নালাগে নালাগে দূৰক যাইবে আশা হৰি সবাৰ হীৰাক এই হৃদয়ত মোৰ কৃষ্ণ আছে সেইকাৰণে মই কৃষ্ণক এৰি বেলেগক ভজনা নকৰো আৰু অনুৰোধ কৰিছো আপোনালোকেও লাহে লাহে অনুভৱ কৰক হৃদয়ত কৃষ্ণ অনুভৱ কৰক কৃষ্ণৰ কৃপা অনুভৱ কৰক আপোনালোকে মনত নিজকে সোধক আগতে দেখোন মোৰ ভাগৱত শুনিবলৈ গ'লে অলপতে এলাহ লাগে টোপনি আহে আমি হেকুটিয়াই থাকো এতিয়া মই দীৰ্ঘটাইম থাকিব পাৰো ভাল লাগে কিয় কৃষ্ণৰ কৃপা মোৰ সন্মুখত বহি থকা প্ৰতিজন ব্যক্তিৰে কৃষ্ণৰ কৃপা হৈ আছে কৃষ্ণৰ কৃপা নহলে আপোনালোকে এনেকৈ এই দুৰ্ঘুৰ কলি যুগত ভাগৱত শুনিবলৈ এৰি তুলি নাহাটো বেলেগ কথা এই একেটা মাতকে সদায় শুনিম গৈ নাই ধুবহে আছে মাতে থক তেনেকুৱা লাগিব কিন্তু তথাপি লগা নাই তাৰমানে যে আপোনালোকৰ ওপৰত কৃপা হৈছে যাৰ আছে পুণ্য অসংখ্যাত কিসে কাণ পাতে কৃষ্ণৰ কথা আৰু সুন্দৰ উপদেশেৰে গুৰুজনাই পদচন্দন সামৰিছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ নিৰঞ্জয় নুতুমিলে মহা দুঘুৰ হতৰে নয়ক প্ৰভু কৃষ্ণ কৃষ্ণ ৰস